हेलो दोस्तों गुड मॉर्निंग एके ब्लग्सলৈ সকলোকে স্বাগতম ৰাতিপুৱাই পুৱা ইমান খৰকে ৰ'দ দিছে মানে বাহিৰত ওলাবই টান হৈ গৈছে এতিয়া আৰু জুন জুলাই গৰম আছে ন মানে বৰষুণ ইমানে কম কি কম আৰু গোটেই মানে ৰাস্তাত ওলালেই ধূলি এনেকুৱা ৰ'দবিলাক মানে পালে কি হয় ৰাতিপুৱাই টোপনিৰ পৰা যদি উঠাতে দেৰি হয় এই দেৰি হ'লে মানে উঠাতে এলাহ লাগে কাম কৰিব এলাহ লাগে কৰবাত ওলাই যাব এলাহ লাগে মানে বিভিন্ন ধৰণৰ সমস্যা তাৰোপৰি বেমাৰ আজাৰ এই প্ৰথম অৱস্থাতে মানে ৰ'দটো এনেকুৱা দিয়ে মানে বেমাৰ আজাৰ বহুতখিনি হেৰি হয় কাৰোবাৰ জ্বৰ হ'ব কাৰোবাৰ মানে বহুত সমস্যা আৰু গছপুলি ৰুব লাগে তেতিয়া কি হয় গৰমত ছায়াও পাম আৰু লগতে বতাহও পাম হয় নহয় এইবিলাক মানে প্ৰকৃতিৰ লগত বিলীন হৈ থাকিলে ভাল আৰু প্ৰকৃতি এতিয়া আমাক অনিষ্ট নকৰিব যদি প্ৰকৃতিক যদি আমি নাইকিয়া কৰোঁ তেনেহ'লে প্ৰকৃতিও আমাক অনিষ্ট কৰিব হয় নহয় আপোনালোক এটা লোকেশ্যন দেখাম মই লোকেশ্যনটো বহুতেই ধুনীয়া একদম পাহাৰৰ ভিউ অলপ লোকেশ্যনৰ ফালে যাওঁ এইটো চাওক কি ধুনীয়া প্লেচ তাত যে যাই কি মজা লাগিব ৰ'দটো দেখিছেনে কিমান ৰ'দ মানে বাহিৰত ওলাবই টান পোৱা হৈছোঁ ইমান ৰ'দ আবেলিৰ এয়া দৃশ্য সূৰ্যটো নাপালোঁ মই আহোঁতে অলপমান দেৰি হ'ল কিন্তু ইপাৰৰ পৰা সিপাৰে চাব লাগিলে একদম সাগৰ হৈ আছে চাব পাৰে এইফালে ব্ৰহ্মপুত্ৰ ব্ৰিজ এইফালে ট্ৰেইন গৈ আছে সুন্দৰ পৰিৱেশ কি সাগৰ মানে সাগৰ যেন লাগি আছে মানে সেইটো পৰা একদম চিধা চাবলৈ গ'লে সেইপাৰে একো নাই যেন লাগে মানে গোটেই পৃথিৱীখনৰ শেষ মানে এটা সীমা যেন মানে দেখিব লগা দৃশ্য এটা ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ ভাল লাগিলে লাইক এটা দি দিব কমেণ্ট এটা দি দিব লগতে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাবলৈ